Hello students, মোৰ যিসকল সাবস্ক্ৰাইবাৰ আছে তেওঁলোকে মোক অলৰেডি চিনি পায় মোৰ নাম ডক্টৰ চিন্ময় কলিতা মই ক্লাছ 11 12 লেভেলৰ কেমিষ্ট্ৰি এজ অনলাইন আৰু অফলাইন এডুকেটৰ লগত মোৰ বহুতখিনি ষ্টুডেন্ট অলৰেডি পাছ কৰি ওলাই গৈছে ক্লাছ 11 আৰু 12 আৰু লগতে বিএসসিৰ ডিগ্ৰী লেভেলৰ যিখিনি ষ্টুডেন্টে কেমিষ্ট্ৰিত মেজৰ লৈ পঢ়ি আছে তেওঁলোককো মই বহুত নপা তেওঁলোকক পঢ়াই আছো এতিয়া আজি ভিডিওটো ষ্টাৰ্ট কৰিব লৈছো আমাৰ এটা অফলাইন কোচিং সেন্টাৰৰ বিষয়ে ক'বলৈ অলৰেডি মই অনলাইনত বহুত ষ্টুডেন্টে অলৰেডি মোৰ অনলাইন বেটছত জয়েন কৰিছে কিন্তু বহুত ষ্টুডেন্ট আছে নগাঁৱৰ যেহেতু মোৰ ঘৰ নগাঁৱৰ আশেপাশে বহুতখিনি ষ্টুডেন্ট আছে যিসকলে খুদি থাকে বা মোক মেছেজ কৰে বা ইউটিউবতো কমেন্ট কৰে যে স্যাৰ অফলাইন ক্লাছ আপুনি নলয় নেকি গতিকে সকলোকে ৰিপ্লাই দি থাকিবলৈ অলপ কেতিয়াবা ক্ষেত্ৰত অসুবিধা হয় বা ব্যস্ততাৰ কাৰণে আজি মই এটা ভিডিও বনাই দিছো যাতে এই ভিডিওটোৰ যোগেদি সকলো ষ্টুডেন্টে ভালদৰে গম পায় সো আজি আমি যেটো আমি আমাৰ যেটো অফলাইন কোচিং সেন্টাৰ আছে কোচিং সেন্টাৰটোৰ নাম হৈছে মহৰ্ষি টিউটৰিয়েল সেন্টাৰ এটো নগাঁও টাউনৰ মাজমজিয়াত আমোলাপট্টিত আমি সেন্টাৰটো ষ্টাৰ্ট কৰিছিলো 2022 চনৰ পৰা আৰু অলৰেডি আমাৰ এটা বেটছৰ ষ্টুডেন্ট পাছ কৰি ওলাই গৈছে লগতে এবাৰ এটা বেটছৰ ষ্টুডেন্ট এবাৰ ক্লাছ 12ত এডমিশন হৈছে আৰু লগতে নতুনকৈ যিসকল ষ্টুডেন্টে এবাৰ মেট্ৰিক দি পেলাই ক্লাছ 11 উঠিব তেওঁলোকৰ কাৰণেও সেন্টাৰটো আমি ইয়াতে তেওঁলোকৰ সুবিধা হ'ব পঢ়াশুনা কৰিবৰ কাৰণে এতিয়া তোমালোকে চোৱা কলেজবোৰত তোমালোকে অলৰেডি সাকে গমই পাইছে যিসকল ক্লাছ 12 হলে উঠিছে যে কলেজত বহুত ক্ষেত্ৰত তোমালোকৰ কি হয় একেলগে এটা ডাঙৰ গ্ৰুপত তোমালোকৰ 100 জন বা 80-90 জন ষ্টুডেন্টৰ মাজত পঢ়াশুনা কৰে তেনেকুৱা ক্ষেত্ৰত কি হয় কেতিয়াবা কিছুমান বস্তু পিছ পৰি যায় বা তোমালোকে সুধিবলৈ কোৱেশ্চন সুধিবলৈ দিগদাৰ পোৱা গতিকে যাতে তোমালোকে প্ৰাইভেটলি তোমালোকে ভালদৰে বস্তুবোৰ শিকি যোৱা কাৰণ তোমালোকক নিটত জানাই তোমালোকে 11 12 গোটেইখিনি বস্তু তোমালোকক লাগিবই গতিকে তেনেকুৱা ক্ষেত্ৰত কি হয় পিছ পৰি যোৱাতকে তোমালোকে যদি এটা নিজাকে টিউচন এটা লোৱা অনলাইন অফলাইনত তোমালোকক বহুত ক্ষেত্ৰত সুবিধা হ'ব গতিকে আমাৰ বৰ্তমান 11 12 ৰ যেটো বেটছ এবাৰ 12 হলে যেটো পাব 11 ৰ পৰীক্ষা দি উলাইছে তেওঁলোকৰ কাৰণে বৰ্তমান আমাৰ এডমিশনবোৰ চলি আছে ইয়াতে তোমালোকৰ আমাৰ তিনিটা সাবজেক্ট হয় তোমালোকৰ ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজি এতিয়া মই তোমালোকৰ কেমিষ্ট্ৰি বিষয়টো চাম অলৰেডি আমাৰ এডমিশন চলি আছে এপ্ৰিলৰ 22 তাৰিখৰ পৰা তোমালোকৰ ইয়াতে আমাৰ অফলাইন ক্লাছবোৰ ষ্টাৰ্ট হ'ব আৰু আমাৰ ইয়াতে তোমালোকৰ সিট কেপাসিটি আমি বহুত বেছি নলওঁ মাত্ৰ 15 জনৰ পৰা 15-16 জন এটা বেটছত লওঁ যাতে তোমালোকে কি হ'ব কলেজত তোমালোকৰ ইমানখিনি ষ্টুডেন্টৰ মাজত পঢ়াশুনা কৰা কিন্তু যেহেতু ইয়াতে তোমালোকে পঢ়িবলৈ আহিছা গতিকে ষ্টুডেন্ট আমি কমাই লওঁ যাতে তোমালোকে ভালদৰে কম ষ্টুডেন্টৰ মাজত বুজিব পাৰা বা কিবা অসুবিধা পালে ডাউট ক্লিয়াৰ কৰিব পাৰা গতিকে তোমালোকে যিসকল ষ্টুডেন্টে তোমালোকে এডমিশন ল'ব খোজা ক্লাছ 12 হলে বা যিসকল ষ্টুডেন্টে ভাবা সোনকালে আমাক যোগাযোগ কৰিলে সুবিধা হ'ব কাৰণ আমাৰ সিট আৰু বেছি নাই অলৰেডি তোমালোকৰ আমাৰ 16 জন সিট 15 জন সিট কেপাসিটি অলৰেডি 8-9 জন সিট এটা বেটছত ফিল আপ হৈ এটা কমপ্লিট বেটছ ফিল আপ হৈ গ'ল আৰু নেক্সট বেটছটো ষ্টুডেন্ট এডমিশন চলি আছে গতিকে তোমালোকে দেৰি নকৰিবা 22 তাৰিখৰ আৰু যিসকল ষ্টুডেন্টে এবাৰ 11 ৰ এডমিশন লবা মেট্ৰিক দি সেই সকলৰ কাৰণে আমি বেটছ এটা ষ্টাৰ্ট কৰিম অলৰেডি যেটো বেটছ আমাৰ এবাৰ 11 ৰ এক্সাম দিলে খুব ভাল হৈছে তেওঁলোকৰ পৰীক্ষা ভাল মাৰ্কছ লৈ তেওঁলোকে অলৰেডি তেওঁলোকৰ ৰিজাল্টবোৰ ওলাইছে ভাল হৈছে গতিকে তোমালোকে ডিলে নকৰি সোনকালে আমাক যোগাযোগ কৰিবা আমাৰ ইয়াত যেটো তোমালোকৰ ফোন নম্বৰ ইয়াত দেখিছাই তোমালোকে তথাপি মই তোমালোকক ফোন নম্বৰটো মই লিখি দিছো মোৰ ফোন নম্বৰটো ইয়াত কন্টাক্ট কৰিলে হ'ব ফোন নম্বৰটো হ'ল আমাৰ 93606075 আমাৰ সেন্টাৰটো আমোলাপট্টিত আছে তোমালোকৰ নগাঁৱৰ গতিকে তোমালোকে ওচৰ পাজৰে সকলো কলেজখিনি আছে গতিকে তোমালোকে বেছি দূৰ তোমালোকে যাবলগীয়া নহয় ক্লাছটো কৰিবৰ বাবে গতিকে পাৰিবা এতিয়া তোমালোকৰ মইতো কেমিষ্ট্ৰিখিনি আগৰ পৰা পঢ়াই আছো অনলাইনত তোমালোকে দেখাই পায় তেনেদৰে বুজা যাব গোটেইখিনি তোমালোকৰ নোটছ দিয়া যাব আৰু তোমালোকৰ পৰীক্ষাৰ পিছতো আমি তোমালোকক ফিজ লম এটা মিনিমাম ফিজ এটা লম বহুত বেছিও নহয় তোমালোকে সকলো যাতে এফৰ্ড কৰিব পাৰা আৰু ফিজটো আমি ইনষ্টলমেন্টত লওঁ যাতে তোমালোকৰ অসুবিধা নহয় আমি পৰীক্ষাৰ পিছতো তোমালোকৰ এন্ট্ৰেন্সৰ কাৰণেও তোমালোকে তাৰ কাৰণে বেলেগকে ফিজ দিব নালাগে তোমালোকক কিবা গাইডেন্স লাগিলে বা গোটেইখিনি প্ৰভাইড কৰা যাব এতিয়া আমাৰ মাজত আছে আজি মইতো কেমিষ্ট্ৰি পঢ়াম আমাৰ মাজত আছে আমাৰ বায়োলজি যিগৰাকী ফেকাল্টি দীপশিখা মেম আমাৰ লগত আছে মেমক ইন্ট্ৰোডিউস কৰাইছো মেমৰ এটা আমাৰ কোৰ্সৰ বিষয়ে দুআষাৰ ক'ব হেল্ল' ষ্টুডেন্টস মোৰ নাম দীপশিখা বৰা মই তোমালোকক বায়োলজি পঢ়াম আৰু আমাৰ এই ইনষ্টিটিউচনখনৰ 2 বছৰ হৈছে আৰু আমি 2 বছৰৰ পৰা
বায়'লজি আৰু আমাৰ চিন্ময় ছাৰে কেমেষ্ট্ৰি, আমাৰ আৰু এজন ছাৰ আছে তেওঁ ফিজিক্স পঢ়ায়, আৰিফ ছাৰ, তেওঁ ফিজিক্স পঢ়ায়। আৰু তোমালোকৰ যিখিনি ষ্টুডেণ্ট এবাৰ 11 পাইছা আৰু যিখিনি এবাৰ 11ৰ পৰা 12লৈ গৈছা তেওঁলোকে ইয়াতে এডমিশ্যন ল'ব পাৰিবা। আমাৰ এই ইনষ্টিটিউশ্যনখন নগাঁৱত আছে আৰু নগাঁৱৰ ওচৰ পাঁজৰ নগাঁৱৰ আমলাপট্টিত আছে আৰু নগাঁৱৰ আমলাপট্টিৰ ওচৰ পাঁজৰৰ যিখিনি ল'ৰা ছোৱালী আছা তেওঁলোকে জল্দি ইয়াত এডমিশ্যন ল'ব পাৰিবা। তোমালোকে 22 তাৰিখৰ পৰা এপ্ৰিলৰ 22 তাৰিখৰ পৰা আমাৰ ষ্টাৰ্ট হ'ব ক্লাছেছ। তোমালোকে টাইম ৱেষ্ট নকৰি সোনকালে এডমিশ্যন ল'বা। থেংক ইউ। দেখিলা তোমালোকে এয়া আমাৰ বায়'লজি দীপশিখা মেমে বৰ ধুনীয়াকৈ বস্তুখিনি পঢ়াই নিয়ে। অলৰেডি যিসকল ষ্টুডেণ্টে অফলাইনত কৰিছিলে তেওঁলোকে মেমক চিনিয়ে পায়। গতিকে বৰ্তমান নেক্সট আমাৰ আৰিফ ছাৰে তোমালোকৰ আগত দুআষাৰ ক'ব আমাৰ ক্লাছটোৰ বিষয়ে। হেল্ল' ষ্টুডেণ্টছ, মোৰ নাম আৰিফ ছাৰ। তোমালোকে সকলোৱে জানাই ইয়াৰ আগতো আমি এটা ভিডিঅ'ত ওলাইছিলোঁ যে আমাৰ কোচিং চেণ্টাৰটোৰ কথা ক'বৰ কাৰণে। আৰু ইতিমধ্যে এটা ইষ্টাব্লিছ কোচিং চেণ্টাৰ, যিহেতু আমি 2 বছৰ ধৰি পঢ়াই আছোঁ। সৰ্বপ্ৰথমে যিখিনি এইবাৰ আমাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিছে সকলোলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ যে তেওঁলোকৰ পৰা খুব ভাল ফল এটা আশা কৰিম আৰু যাতে আমি এনেকৈ একেলগে মিঠাই খাবলৈ পাওঁ। 2 নম্বৰতে হৈছে আমাৰ এইবাৰ যিখিনি ছাত্ৰ ছাত্ৰী আমাৰ প্ৰথম বৰ্ষৰ পৰা মানে ফাৰ্ষ্ট ইয়েৰৰ পৰা ছেকেণ্ড ইয়েৰত গৈছে তেওঁলোকৰ কাৰণে খুব বেছি ইম্পৰ্টেণ্ট, যিহেতু এইবাৰ আমি দেখিছোঁ যে আমাৰ ফিজিক্সৰ বিশেষকৈ পেটাৰ্ণটো চেঞ্জ কৰিছে মানে কি আগৰ নিচিনা আমাক থিয়ৰিবোৰৰ ডাইৰেক্ট মানে আমাৰ নামৰ যোগেদি আমাৰ থিয়ৰিবোৰ অহা নাই, যিবোৰ ষ্টেটমেণ্ট আছে ষ্টেটমেণ্টৰ যোগেদি আহিছে আৰু খুব ধুনীয়া এটা এইবাৰ ৰিজাল্ট আমি দেখা পাম বুলি আশা ৰাখিলোঁ। কাৰণ কিয় তোমালোকে এটা বস্তু চিয়'ৰ হৈ যোৱা যে এই বছৰৰ পৰা তোমালোকে কোনো ধৰণৰ ৰেফাৰেঞ্চ চাব দৰকাৰ নাই। ৰেফাৰেঞ্চে জাষ্ট এটা এডিশ্যনেল নলেজৰ কাৰণে লাগে। কিন্তু তোমালোকে যদি ভাবা যে মই 100ৰ ভিতৰত 100 নম্বৰ কেৰি কৰিব বিচাৰোঁ বা এণ্ট্ৰেঞ্চতো যদি আমি সম্পূৰ্ণ নম্বৰ আমি যদি ল'ব বিচাৰোঁ যে আমাক সম্পূৰ্ণ নম্বৰ লাগে, তেনেহ'লে অনলি NCERT, কাৰণ আমাৰ গোটেই কৰ্চটো 100% NCERT বেছ হৈ গ'ল। গতিকে আমি যদি অনলি NCERT পঢ়োঁ আমাক ৰেফাৰেঞ্চ কিবা কিবি একো দৰকাৰ নাই। আৰু সেই NCERT বেচিছত 100% উইথ এক্সাৰচাইজ এডিশ্যনেল কুৱেশ্যন গোটেইখিনি আমাৰ এই চেণ্টাৰটোত সম্পূৰ্ণৰূপে কৰোৱা হয়। ইয়াত আকৌ তোমালোকে ঘৰত গৈ পেলাই এক্সট্ৰা ৰিভিজন দিয়া, কিবা কাৰোবাৰ ডাউট থকা তেনেকুৱা কোনো ধৰণৰ সমস্যাৰ তোমালোকে সন্মুখীন নোহোৱা। কাৰণ কিয় আমাৰ ইয়াতে সকলো হয়। আমাৰ দেওবাৰে কেতিয়াবা এটা এডিশ্যনেল ক্লাছ হয়, এক্সামছ হয় আৰু এক্সামৰ ওপৰত বেছ কৰি যিটো এক্সামৰ ৰিজাল্ট তোমালোকে ইয়াত পাবা, তোমালোকে আশা ৰাখা যে সেইটো ৰিজাল্টে তোমালোকে ফাইনেলতো পাবা। এতিয়া প্ৰথম কথা হৈছে আমাৰ এতিয়া যদি ক'বলৈ যাওঁ ফাৰ্ষ্ট ইয়েৰ যিখিনি আমাৰ নতুনকৈ আহি আছে, তে ফাৰ্ষ্ট ইয়েৰ ষ্টুডেণ্টখিনিকো আমি এইবাৰৰ পৰা এনেকুৱা হৈছে অকণ এক্সট্ৰা ট্ৰিটমেণ্ট ল'ব লাগিব। কাৰণ যিহেতু আমাৰ পেটাৰ্ণ চেঞ্জ কৰিছে, কিছুমান টপিক ক্ৰপ কৰা গৈছে, চ' যিখিনি আমাৰ আগৰ যিখিনি স্কিপ চিলেবাছ সেইখিনি আমি বাদ দি নতুন চিলেবাছৰ ওপৰত আমাৰ আৰু কিছুমান নতুন কিছুমান ফৰ্মুলা আমি ইউজ কৰিছোঁ বা নতুন কিছুমান দিবলৈ আমি চেষ্টা কৰিছোঁ আৰু আশা কৰিছোঁ সেইখিনিৰ যোগেদি আমাৰ ফাৰ্ষ্ট ইয়েৰ ল'ৰা ছোৱালীখিনি খুব মানে প্ৰভাৱান্বিত হ'ব। কাৰণ এনেকুৱা এটা দেখা পোৱা যায় কিছুমান ল'ৰা ছোৱালী আছামিজ বেকগ্ৰাউণ্ডৰ পৰা আহে, কিছুমান ল'ৰা ছোৱালীয়ে ধৰা ছায়েন্স ল'বলৈ আশা কৰে কিন্তু নম্বৰ কম। তেওঁলোক বহুত ল'ৰা ছোৱালী আমি এনেকৈ দেখিছোঁ ভয় খাই যায়। কিন্তু সেইটো আমি বিশ্বাস দিব পাৰোঁ যদি তোমালোকে আমাৰ এই চেণ্টাৰত আহা, সেই যিটো আমাৰ কনফিউজন আছে, যিটো আমাৰ সন্দেহ আছে, সেই সন্দেহটো একেবাৰে নাইকিয়া হৈ যাব। কাৰণ কিয় যদি তুমি এজন ভাল গুৰু পোৱা, যদি তোমালোকক সেইখিনি ছাপৰ্টত তোমালোকক নিব পাৰে, তেনেহ'লে ছায়েন্স এনেকুৱা এটা সহজ ছাবজেক্ট, কাৰণ যিটো ছাবজেক্টক তোমালোকে এনি টাইম দেখি আছা, বায়'লজি হওক, কেমেষ্ট্ৰি হওক, ফিজিক্স হওক, ৰাতিপুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে আমি ছায়েন্সেই ব্যৱহাৰ কৰি থাকোঁ। যদি তোমালোকে সেইখিনি বস্তুৰ লগত যদি নিজকে ৰিলেট কৰিব পাৰা, তেনেহ'লে ছায়েন্সৰ নিচিনা সহজ বস্তু একোৱেই নাই। আৰু এনেকুৱা নহয় যে ছায়েন্সৰ ল'ৰা ছোৱালী বেলেগত যাব নোৱাৰে। আজি চোৱা তোমালোকে আমাৰ এই সহপাঠী হয় ভাস্কৰ, তেওঁ এইবাৰ তোমাৰ UPSC ৰিজাল্টত ইমান ভাল ফলাফল দেখাইছে। চ' মেক্সিমাম কিন্তু আমাৰ UPSC নিচিনা আমাৰ যিমানবোৰ চিভিল ছাৰ্ভিচ আছে সেইবোৰো কিন্তু আমাৰ ছায়েন্সৰ ল'ৰা ছোৱালীয়ে নি আছে। গতিকে ছায়েন্স ছাবজেক্টটো এভাৰেজ এনি ছাবজেক্টৰ লগত কম্পেয়াৰ কৰা ছায়েন্স ইজ দ্য বেষ্ট ছাবজেক্ট সদায়। গতিকে তোমালোক সকলোকে ৱেলকাম কৰিছোঁ। আমি এনেদৰে আকৌ লগ পাম। এনে নহয় যে আমাৰ অনলাইন অফলাইন আমাৰ দুইটা কৰ্চেই চলিব। তোমালোকে অনলাইনত হয়তো ইতিমধ্যে চিন্ময় ছাৰক বহুতেই চিনি পোৱা। ছাৰ আজি এবছৰ ধৰি খুব মানে বেছিয়ে পপুলাৰ হৈ গৈছে। গতিকে ছাৰক সৰ্বপ্ৰথমে মই অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমিও লাহে লাহে অনলাইন ক্লাছ কৰাবলৈ ষ্টাৰ্ট কৰিম। একচুৱেলি ইয়াৰ আগৰবাৰে ছাৰে মোক কৈছিলে, মোৰ অলপ সময়ৰ অভাৱ আছিলে, মোৰ অলপ মানে নিজস্বতা অলপ কামো আছিলে, যাৰ কাৰণে মই আহিব নোৱাৰিলোঁ। এইবাৰ আশা ৰাখোঁ মই অনলাইনত তোমালোকে মোক দেখা পাবা আৰু মোক
অফলাইনত তোমালোকে যেনেকৈ পাইছা, যিসকলে অলৰেডি পাইছা তাতকৈ ভাল অনলাইনত তোমালোকে পাবা বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ। দেখিলা আৰিফ ছাৰে কিমান ধুনীয়াকৈ তোমালোকক বস্তুখিনি বুজাই দিছে। গতিকে তোমালোকে ডিলে নকৰিবা। এতিয়াতো তোমালোকে ভাবি থাকিবলৈ সময় নাই আৰু অলৰেডি তোমালোকৰ ক্লাছ 12 উঠিলে, কাইলৈ পঢ়িলে বা তোমালোকৰ ক্লাছবোৰ ষ্টাৰ্ট হ'ব। গতিকে ডিলে নকৰিবা, সোনকালে এডমিশ্যনটো লৈ লোৱা। আৰু ভাবি থাকিবলগীয়া কি আছে, ল'ম নে নল'ম, টিউশ্যন লাগিব নে নালাগে, পাৰিম নে নোৱাৰিম, সেইটোতে যদি ইমান কনফিউজ হোৱা পিছত আৰু কেনেকৈ হেৰি কৰিবা, মানে তোমালোকৰ দিগদাৰ হ'ব। গতিকে যিসকলৰ দৰকাৰ হৈছে তোমালোকৰ ভাবিছা যে প্ৰাইভেট কোচিং এটা যদি তোমাকে একবাৰ হ'লেও মনলৈ আহিছে যে দৰকাৰ হ'ব নেকি বুলি টিউশ্যন এটা, আৰু তাৰপিছত ৰৈ নাথাকিবা তোমালোকে, কাৰণ ৰৈ থকাৰ সময় এতিয়া নাই। একবাৰ আৰম্ভ হৈ যোৱাৰ পিছত আৰু কোৰ্চবোৰ আগবাঢ়ি যোৱাৰ পিছত যিমানে দেৰিকৈ তোমালোকে জইন কৰিবা, লছটো আমাৰ নহয়, লছটো তোমালোকৰে হ'ব। গতিকে যোৱা বছৰো অসমীয়া মিডিয়ামত যিখিনি ষ্টুডেণ্টে মেট্ৰিকলৈকে অসমীয়া মিডিয়ামত পঢ়ি আহিছিলে তেওঁলোকেও ইয়াতে পঢ়িছে, আৰু তেওঁলোকে একেলগে আমি তেওঁলোকৰ এক্সট্ৰা এফৰ্ট দি পেলাই একেটা বেটছতে তেওঁলোকক কভাৰ কৰি গৈছিলোঁ। আৰু প্ৰথম অৱস্থাত তেওঁলোকে অলপ হ'লেও পিছপৰি আছিলে, কিন্তু বছৰটোৰ শেষলৈ তেওঁলোকে নিজে ফিল কৰিছে যে কিমানখিনি তেওঁলোকে বাকী ষ্টুডেণ্টখিনিৰ লগত সমানে আগুৱাই গৈছে। গতিকে ডিলে নকৰিবা। আমাৰ চেণ্টাৰটোৰ নাম আকৌ এবাৰ কৈছোঁ, মহৰ্ষি টিউটৰিয়েল চেণ্টাৰ, আমোলাপতিত আছে। আৰু ফোন নাম্বাৰটো অলৰেডি দেখিছাই তোমালোকে। মোক এবাৰ কণ্টেক্ট কৰিলে হ'ল। তোমালোকে আমি তিনিওটা ছাবজেক্টৰ কাৰণে এভেইলেবল আছোঁ। এনি টাইমত তোমালোকে আমাক ফোন কৰি কণ্টেক্ট কৰিলে হ'ল। আৰু লগতে মোৰ যিটো অনলাইন বেটছ ষ্টাৰ্ট হৈছে, হাইড্ৰজেন বেটছ, বহুতখিনি ষ্টুডেণ্টে অলৰেডি এডমিশ্যন লৈছে। ক্লাছবোৰ 2 দিনতে ষ্টাৰ্ট হ'বই। লগতে আৰিফ ছাৰে আগতে মই ভিডিঅ' দিয়া নাছিলে, কিন্তু আৰিফ ছাৰ বৰ্তমান ছেটআপ গোটেইখিনি আছে অনলাইন কৰিবৰ কাৰণে, অনলাইন ক্লাছ ল'বৰ বাবে। চ' যিসকলে ষ্টুডেণ্টে কোনোবাই যদি ভাবা যে অনলাইনতো বোলে ফিজিক্সটো তোমালোকে যদি ল'ব খোজা, তেতিয়াহ'লে আৰিফ ছাৰেও তোমালোকৰ এটা বেটছটো মই গোটেইখিনি তোমালোকৰ এৰেঞ্জ কৰাই দিছোঁ। ছাৰে তোমালোকক অনলাইনতো বেটছ এটা ষ্টাৰ্ট কৰিব খুব, আৰু উইদিন 1 উইক ছাৰে ষ্টাৰ্ট কৰিব। কেইবাজন ষ্টুডেণ্টে অলৰেডি এডমিশ্যন লৈছে, বাকীসকলেও ল'ব পাৰিবা। দীপশিখা মেমৰ এতিয়া অকণমান অসুবিধা আছে, গতিকে অনলাইন ক্লাছটো ল'বলৈ দীপশিখা মেমৰ অলপ অসুবিধা হ'ব, কিন্তু অফলাইনত আমি 3জনেই এভেইলেবল। ঠিক আছে, থেংক ইউ ভেৰি মাছ ফৰ ৱাটছিং।